মুখ্যমন্ত্ৰী উপস্থিতিত আইআইটি গুৱাহাটীত বুজাবুজি চুক্তি আইআইটি গুৱাহাটী আৰু এয়াৰবাছ ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ মাজত সম্পন্ন হ'ল বুজাবুজি চুক্তি এই চুক্তি অনুসৰি আইআইটি গুৱাহাটীত স্থাপন হ'ব বিশ্বমানৰ লজিষ্টিক বিজনেছ এণ্ড এভিয়েশ্যন ট্ৰেইনিং চেণ্টাৰ অসম চৰকাৰৰ উদ্যোগত স্থাপন হ'ব এই প্ৰতিষ্ঠানটোত প্ৰতি বছৰে প্ৰশিক্ষণ দিয়া হ'ব 2000 শিক্ষাৰ্থীক অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে আইআইটি গুৱাহাটীৰ সঞ্চালক আৰু এয়াৰবাছ ইণ্ডিয়াৰ বিষয়ববীয়াসকল উপস্থিত থাকে আইআইটি গুৱাহাটী আৰু এয়াৰবাছ ইণ্ডাষ্ট্ৰিজৰ মাজত এখন অতি ঐতিহাসিক চুক্তি সম্পাদিত হ'ল এই চুক্তিৰ দ্বাৰা অসমৰ যুৱক যুৱতীসকলক এয়াৰবাছ আৰু আইআইটি গুৱাহাটীয়ে এভিয়েশ্যন ইণ্ডাষ্ট্ৰি য'ত নেকি বিভিন্ন ধৰণৰ এভিয়েশ্যন ইণ্ডাষ্ট্ৰিৰ লগত জড়িত মানৱ সম্পদ সৃষ্টিৰ বাবে যৌথভাৱে কাম কৰিব অসম চৰকাৰৰ পৰিবহণ বিভাগ আৰু স্কিল বিভাগো ইয়াৰ লগত জড়িত হৈ আছে আইআইটি আৰু এয়াৰবাছ যেতিয়া একেলগে এভিয়েশ্যন ইণ্ডাষ্ট্ৰিৰ ওপৰত স্কিলিং বা গৱেষণাৰ কাম কৰিব আৰু এই গৱেষণা আৰু স্কিলিঙৰ মুখ্য উদ্দেশ্য হ'ব আমাৰ অসমৰ যুৱক যুৱতীসকলক এভিয়েশ্যন ইণ্ডাষ্ট্ৰিৰ ফালে আকৃষ্ট কৰা লৈ আহা মই ভাবোঁ যে ই আমাৰ অসমৰ বাবে এটা মাইলৰ খুঁটা হ'ব এয়াৰবাছৰ দৰে সংস্থা যি গোটেই পৃথিৱীতে বিমান বনায় ডিফেন্স হেলিকপ্টাৰ বনায় ডিফেন্স তেওঁলোকে বিভিন্ন ধৰণৰ ট্ৰান্সপৰ্ট বিমান বনায় এই ধৰণৰ বিশাল আন্তৰ্জাতিক সংস্থা এটাৰ উপস্থিতিয়ে অসমৰ যি কিছুদিনৰ পৰা অসমৰ যি ঊৰ্ধ্বমুখী নাম সেই ঊৰ্ধ্বমুখী নাম আৰু ঊৰ্ধ্বমুখী যাত্ৰাত আৰু এক নতুন গৌৰৱৰ বিন্দু হিচাপে সংযোজিত হ'ব সঁচাকৈয়ে মই অত্যন্ত আনন্দিত যে এয়াৰবাছৰ দৰে ইণ্ডাষ্ট্ৰি আজি আমাৰ অসমৰ যুৱক যুৱতীক বিভিন্ন ধৰণে এভিয়েশ্যন ইণ্ডাষ্ট্ৰিৰ লগত জড়িত কৰোৱাবৰ বাবে কাম কৰিব অসম চৰকাৰেও এই ক্ষেত্ৰত আমাৰ যুৱক যুৱতীসকলক প্ৰয়োজনীয় স্কলাৰশ্বিপ আৰু আইআইটি গুৱাহাটীক প্ৰয়োজনীয় বিত্তীয় সহায় আগবঢ়াব ইয়াৰ উপৰিও জাপানৰ পৰা আজি প্ৰায় বহুকেইখন বিশ্ববিদ্যালয়ৰ দল এটা আহিছে তেওঁলোকে কেনেকৈ অসম আৰু জাপানৰ বিশ্ববিদ্যালয়ৰ মাজত সম্পৰ্ক বঢ়াব পাৰে জইণ্ট ডিগ্ৰী কোৰ্চ হাতত ল'ব পাৰে কোলাবৰেশ্যন কৰিব পাৰে তাৰ বিষয়ে তেওঁলোকে আলোচনা কৰিছে তেখেতসকলৰ লগত ময়ো কিছু সময় আলোচনা কৰিলোঁ আৰু ভৱিষ্যতে জাপানৰ শিক্ষানুষ্ঠানসমূহৰ লগত আমাৰ উত্তৰ পূব ভাৰত অসমৰ শিক্ষানুষ্ঠানসকলৰ কোলাবৰেটিভ কাম কাজ কৰাত আমি এই আলোচনাৰ পৰা বহুতখিনি সহায় পাম মই আইআইটি গুৱাহাটীয়ে তেওঁলোকে লোৱা খুব সুন্দৰ ভূমিকাৰ বাবে তেওঁলোকক ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ